নমস্কাৰ 2024 বৰ্ষত হ'বলগীয়া ADR পৰীক্ষাৰ্থীৰ বাবে মই প্ৰশ্ন লৈ আহিছোঁ আজি। আপোনালোকে ইতিমধ্যে গম পাইছে যে সিলেবাছ প্ৰকাশ পাইছে যোৱাকালি আৰু তাত ইতিমধ্যে গম পালোঁ যে নিগেটিভ মাৰ্কিং আছে। সেইকাৰণে আপোনালোকে আজিৰ পৰাই খুব জোৰদাৰ পঢ়া আৰম্ভ কৰক যাতে এটাও প্ৰশ্ন আপোনালোকৰ শুদ্ধ উত্তৰ ভুল প্ৰশ্নৰ বাবে কটা নাযায়। প্ৰথম প্ৰশ্নটো হৈছে আহোমৰ কোনজন ৰজাক খুৰা ৰজা বুলি কোৱা হয়? চুকাংফাক আহোমৰ খুৰা ৰজা বুলি কোৱা হয় কাৰণ তেওঁ এবাৰ বনলৈ যাওঁতে হাতীৰ পৰা পৰি তেওঁ এটা ভৰি খুৰা হৈছিল আৰু ভাগি গৈছিল। তাৰপিছত তেখেত খুৰা হৈ পৰিছিল, সেইকাৰণে তেখেতক খুৰা ৰজা বুলি কয়। 51 বছৰ ৰাজত্ব কৰিছিলে তেখেতে। গড়গাঁও পুখুৰী আৰু নগাঁৱলী কোনে বন্ধাইছিল? গড়গাঁও পুখুৰী আৰু নগাঁৱলী চুকলেংমুং বা গড়গঞা ৰজাই বন্ধাইছিল। কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন কোন? কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন হৈছে বিশ্বসিংহ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল ক'ত? চীনৰ তিব্বতত। ৰাষ্ট্ৰপতি ভৱনত শেহতীয়াকৈ প্ৰদৰ্শিত হোৱা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি বা ছবিখনৰ নাম কি? মিনি। আহোমসকল কেতিয়া অসমলৈ আহিছিল? 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল আৰু 600 বছৰ ৰাজত্ব কৰিছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? চুকাফা। আৰু তেতিয়া ৰাজধানী আছিল চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। আহোমৰ শেষৰজন ৰজা কোন? আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ। শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ৰুদ্ৰসিংহ। শ্ৰেষ্ঠ ৰজাজনৰ নাম ৰুদ্ৰসিংহ। আহোম প্ৰথামতে হোৱা বিবাহখনৰ নাম কি? চকলং বিবাহ। ল'ৰা ৰজা বুলি কাক কোৱা হয়? চুলিকফাক ল'ৰা ৰজা বুলি কোৱা হয়। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন, মোগলৰ সেনাপতি আছিল ৰামসিংহ। ভাৰতৰ প্ৰাথমিক শিক্ষাৰ আইনখন মৌলিক অধিকাৰ আইনখন কেতিয়া গৃহীত হৈছিল? 2009 চনত গৃহীত হৈছিল। তাৰ পাছত আহিছোঁ চীনা পৰিব্ৰাজক হিউৱেন-চাং কেতিয়া ভাৰতলৈ আহিছিল? চীনা পৰিব্ৰাজক হিউৱেন-চাং কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল। প্ৰথম মোগলে অসম কেইবাৰ আক্ৰমণ কৰিছিল? মোগলে অসম 17 বাৰ আক্ৰমণ কৰিছিল। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসমৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথম শ্বহীদগৰাকীৰ নাম কি? পিয়লি ফুকন। অসমৰ প্ৰথম উচ্চ ন্যায়ালয় ক'ত স্থাপন হৈছিল? অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটীত স্থাপন হৈছিল 1948 চনত আৰু প্ৰথম ন্যায়াধীশজন আছিল হলিৰাম ডেকা। একেলগে মই এইটো প্ৰশ্নও দি দিছোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল? পাৰ্বতী কুমাৰ গোস্বামী। নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম ভোগদৈ। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা ব্যক্তিজন কোন? ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? এইটো হৈছে ডিগবৈত আছে। 1901 চনৰ 11 ডিচেম্বৰত ই প্ৰতিষ্ঠা হৈছিল। তাৰ পাছত আহিছোঁ হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। হুৰ সম্পূৰ্ণ ৰূপটো হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনটোৰ জন্ম হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে। তাৰ লগে লগে বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় ক'ত আছে? যোৰহাটত আছে। সাৰ কাৰখানা অসমৰ সাৰ কাৰখানা কোনখন জিলাত আছে? সাৰ কাৰখানা ডিব্ৰুগড় জিলাৰ নামৰূপত আছে। এখন সৈনিক স্কুল থকা জিলাৰ নাম লিখক বুলি କହିলে গোৱালপাৰা জিলাৰ মৰনৈ বুলি লিখিব। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? যোৰহাট
জিলাত। আৰু ভৱনটোৰ নাম, সেই কাৰ্যালয়টোৰ ভৱনটোৰ নাম চন্দ্ৰকান্ত সন্দিকৈ ভৱন। ইয়াৰ লগতে মই দুটামান প্ৰশ্ন ইয়াৰ লগত লগাই দিছোঁ আপোনালোকক। প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা, সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী, আৰু বৰ্তমানৰ সভাপতি হ'ল ডক্টৰ সূৰ্যকান্ত হাজৰিকা, আৰু বৰ্তমানৰ সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। এতিয়া প্ৰথম অধিৱেশনখন শিৱসাগৰ জিলাত হৈছিল 1917 চনত। এইকেইটা প্ৰশ্ন মই সাহিত্য সভাৰ লগত জড়িত একেলগে দি দিছোঁ। বৰ্তমান অসমত কেইখন আদৰ্শ বিদ্যালয় স্থাপন হৈছে? 56খন, য'ত বৰ্তমানৰ চৰকাৰখনে, বিজেপি চৰকাৰখনে স্থাপন কৰিছে 56খন CBSEৰ পাঠ্যক্ৰম হয়। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ 1515 শকত মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। লোকসভাৰ কাৰ্যকাল কিমান? লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু সদস্য সংখ্যা হৈছে 545 জন। এটা প্ৰশ্ন আপোনালোকলৈ মই এৰিছোঁ, পৃথিৱীৰ কোনটো গ্ৰহক যমজ গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো আপোনালোকে দিব। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন? শিক্ষা মনোবিজ্ঞানৰ পিতৃ হৈছে পেষ্টালজী। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো শুনি আছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু উত্তৰটো আপোনালোকে দিব। পৰৱৰ্তী মই কালিলৈ আকৌ নতুন পাঠ লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে খুব সহজে বুজিব পৰাকৈ মই আপোনালোকক ভিডিঅ' কৰি দিবলৈ যত্ন কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে এই পাঠ্যক্ৰম সদায় শুনিব। এবাৰ শুনিয়ে থৈ নিদিব, আপোনালোকৰ যেতিয়াই সুবিধা পায়, কাৰণ মোবাইলটো হাতত থাকে, শুনিবহে লাগে, লগাই লৈ পেলাই শুনি থাকিব। শুওঁতে, উঠোঁতে, বহোঁতে, খাওঁতে ইটোৰ পিছত সিটো ভিডিঅ' আপোনালোকে শুনি থাকিব, আৰু আপোনালোকৰ উত্তৰবিলাক মনত ৰৈ যাব। ধন্যবাদ।